সাধাৰণতে আমাৰ শৰীৰৰ পৰিপুষ্টিৰ কাৰণে আমি বিভিন্ন ধৰণৰ খাদ্যবস্তু গ্ৰহণ কৰোঁ। এই খাদ্যবস্তুসমূহৰ পৰা আমি বিভিন্ন ধৰণৰ ভিটামিন সংগ্ৰহ কৰিব পাৰোঁ। এই ভিটামিনসমূহ কেইপ্ৰকাৰৰ বিভক্ত কৰা হৈছে, যেনে ভিটামিন এ, বি, চি, ডি, ই আৰু কে এইকেইটা শ্ৰেণীত বিভক্ত কৰা হৈছে। ভিটামিন এ থকা বস্তুসমূহ হৈছে বা খাদ্যসমূহ হৈছে মাছ, মাংস, কণী, গাখীৰ, ঘি, মাখন, ৰঙালাও, পালেং শাক, দৈ এইবিলাকৰ ইত্যাদি ভিটামিন এ থকা খাদ্যবস্তুসমূহ। এই খাদ্যসমূহ আমি প্ৰচুৰ পৰিমাণে যদি গ্ৰহণ কৰোঁ, আমাৰ শৰীৰৰ চাহিদা পূৰণ কৰে। এই ভিটামিনৰ চাহিদা পূৰণ কৰে। চ' আপোনালোকে ভিটামিনৰ এৰ অভাৱ যদি হৈছে বা এৰ অভাৱত ভুগি আছে, আপোনালোকে মাছ, মাংস, কণী, গাখীৰ, দৈ, আম, কঁঠাল, পালেং শাক এইবোৰ খাব। ইত্যাদি বস্তুবোৰ আপোনালোকে খাব। আপোনালোকৰ নিশ্চয় ভিটামিন এৰ অভাৱ পূৰণ কৰিব। ভিডিঅ'টো যদি ভাল লাগে এটা শ্বেয়াৰ কৰি দিব আৰু চেনেলটো যদি ফ'ল' কৰা নাই এতিয়ালৈকে ফ'ল' কৰি ল'ব। ধন্যবাদ থাকিল সকলোকে।